বিজেপি চৰকাৰৰ দিনত চৰকাৰী খণ্ডত 26 লাখ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পালে। অকল ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নহয়, এখন বিদ্যালয়ত 5টা বা 6টা ক্লাছ LP স্কুলত থাকে, তাত এজন টিচাৰ থাকে, তেনেকুৱা স্কুলৰ সংখ্যাও বৃদ্ধি পাই গৈ আছে, ডেইলি বৃদ্ধি পাই গৈ আছে। গতিকে আজি আমি ইয়াত উত্থাপন কৰিছিলোঁ যে চৰকাৰী খণ্ডৰ যদি স্কুলত 4 বছৰৰ ভিতৰত যদি 26 লাখ ষ্টুডেণ্ট নাইকিয়া হৈ যায়, ডিছএপিয়াৰ হয়, নাইকিয়া হৈ যায়, এইটো এটা অসমৰ শিক্ষা খণ্ডৰ কাৰণে এটা ভয়াৱহ ইংগিত। ডিগ্ৰী কলেজবিলাকত আমি দেখিছোঁ NEP 2020ৰ অধীনত 4 বছৰীয়া যি কোৰ্চ, তাৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, কোনো টিচাৰ নাই। 6 ছেমিষ্টাৰ আৰু 7 ছেমিষ্টাৰত আৰম্ভ কৰিবৰ কাৰণে আৰম্ভ কৰাৰ ফলত শিক্ষানুষ্ঠানসমূহত সাংঘাতিক প্ৰত্যাহ্বান হৈছে, অৰাজক। গতিকে একদম এই বিষয়টোৰ ওপৰত আজি আলোচনা কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। আজি এজন বিৰোধী সদস্যই যি সভাস্থগিতৰ প্ৰস্তাৱ আনিছিল যে অসমৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেখেতৰ ভাষাৰে উদ্বেগজনকভাৱে কমি গৈছে আৰু তথ্য বিভ্ৰাট ঘটাই তেখেতে এবাৰ কয় যে 25 লাখ ছাত্ৰ ছাত্ৰী কমি গৈছে, সেইটো সম্পূৰ্ণৰূপে এটা অবাস্তৱ অদ্ভুত কথা। আকৌ তেখেতে তথ্য বিভ্ৰাট কৰি নিজেই কৈছে যে 2,12,000। অসমৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমা বা বঢ়া সম্পৰ্কে প্ৰকৃত সত্য পিকচাৰটো হ'ল যে এইবাৰ সৰ্বভাৰতীয়ভাৱে গোটেই ভাৰতত নেশ্যনেলি 4.4% ষ্টুডেণ্ট আমাৰ চৰকাৰী বিদ্যালয়সমূহত কমিছে। সৰ্বভাৰতীয় 4.4%ৰ বিপৰীতে আমাৰ অসমত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে 4.1। ইয়াৰ কাৰণ কেইবাটাও আছে। এটা কাৰণ হ'ল যে আমাৰ যি ইউডাইজ তথ্য লোৱা যায়, মই পূৰ্বেও কৈছিলোঁ যে আমাৰ ইউডাইজ তথ্যত বহু ঘোষ্ট ষ্টুডেণ্ট আছে, তাৰ পৰিষ্কৰণ এটাৰ প্ৰয়োজন আছে। যোৱা 3 বছৰ ধৰি আমি ঘোষ্ট ষ্টুডেণ্ট আমি নাইকিয়া কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যোৱা 3টা বছৰত আমি 3 লাখ ষ্টুডেণ্টৰ নাম, যিবিলাক নাম তথ্যভিত্তিক নহয়, সেইখিনি ইউডাইজৰ পৰা কমাই দিয়া হৈছে। ইও এটা কাৰণ যে আমাৰ ষ্টুডেণ্ট কমি যোৱাটো। সৰ্বভাৰতীয় পৰ্যায়ত যদি চোৱা যায় তেতিয়াহ'লে মাধ্যমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা সৰ্বভাৰতীয় পৰ্যায়তো হ্ৰাস হৈছে 0.6%, কিন্তু অসমত এইটো বৃদ্ধি পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।